বহুত ডাঙৰ ঘটনা ঘটিছে অসমৰ ইতিহাসত। আজি কংগ্ৰেছ দলৰ মুখ্য মুখপাত্ৰ প্ৰবেন খৰায়ে অভিযোগ উত্থাপন কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ তিনিখন বিদেশী দেশত তেওঁৰ পাছপোৰ্ট আছে। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা তেওঁ ইজিপ্তৰো বাসিন্দা, তেওঁ আবুধাবিৰো বাসিন্দা আৰু UAEৰ বাসিন্দা আৰু তেওঁ টানজানিয়াৰো বাসিন্দা। গতিকে তেওঁ অনতিবিলম্বে ভাৰতীয় আইন মতে কেতিয়াও এজন নাগৰিকৰ দুখন দেশত একেটা সময়তে নাগৰিকত্ব থাকিব নোৱাৰে। গতিকে মই অতি সোনকালে ৰিণিকী ভূঞা শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছোঁ। দ্বিতীয় কথা, এই ঘটনাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে তৎকালীনভাৱে 24 ঘণ্টাৰ ভিতৰত তেওঁ পদত্যাগ কৰিব লাগে। তৃতীয় কথা, অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আমেৰিকাত 52,000 কোটি টকা বিনিয়োগ কৰাৰ যি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলে, সেই কংগ্ৰেছ দলৰ যি দাবী, সেই দাবীৰ ওপৰত অতি সোনকালে ভাৰত চৰকাৰে CBI তদন্ত ঘোষণা কৰিব লাগে আৰু হিমন্ত বিশ্ব শৰ্মাক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰিব লাগে। এই দাবী মই উত্থাপন কৰিলোঁ। আৰু এনেকুৱা চিৰিয়াছ অভিযোগ, এনেকুৱা ডাঙৰ ঘটনা ঘটাৰ পাছত মই ভাবোঁ যে লাজ কাণ যদি সামান্যতমো আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব